আমাৰ বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমি শালবাৰী জিলা বড়ো সাহিত্য সভা হিচাপে আমাৰ যিটো ভাষা আৰু মিডিয়াম সেইটো দিব, কিয়নো আমাৰ 1963 আজিৰ দিনটোতে আমাৰ বড়ো মিডিয়াম প্ৰথম ইন্ট্ৰডিউচ হৈছিল আৰু সেই সময়ৰ পৰা আজি আমাৰ যিখিনি ভাষাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজি আহি আমি LP স্কুলৰ পৰা আৰম্ভ কৰি পেলাই এতিয়া ME স্কুল, হাই স্কুল আৰু এতিয়া কলেজ লেভেলত আমাৰ আৰ্টছ ষ্ট্ৰীমৰ কলেজ লেভেলত আমি বড়ো মিডিয়ামটো ইন্ট্ৰডিউচ কৰিব সক্ষম হৈছোঁ আৰু 2023 চনৰ যিটো BTC এগ্ৰিমেণ্ট হ'ল সেই সময়ৰ পৰা আমাৰ যিটো বড়ো ভাষা সেইটো আমাৰ কনষ্টিটিউচনেল এইট শিডিউল লেংগুৱেজ হিচাপে আমি ভাৰত সংবিধানৰ অন্তৰ্ভুক্ত সেই সময়ৰ পৰা এতিয়া আমাৰ ভাষাৰ যিটো ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো ক্ৰমাগতভাৱে উন্নতি হৈ আহিছে আৰু ভাৰত চৰকাৰৰ দ্বাৰা যিখিনি আমাৰ সাহিত্যিক বঁটা সেইবিলাক আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া আমি সংকল্প লৈছোঁ বা আমি আশা কৰিছোঁ আমাৰ যিটো মানে বড়ো মিডিয়ামৰ জৰিয়তে আমাৰ উঠি হোৱা চামে আমি যিহেতুকে ভাষা জীয়াই ৰাখিব লাগিলে আমি মিডিয়ামটো জীয়াই ৰাখিব লাগিব। সেইটোৰ কাৰণে আমি বড়ো মিডিয়ামটো যিমান পাৰোঁ আমি সেইটো এক্সপাণ্ড কৰাৰ কাৰণে উন্নত কৰাৰ কাৰণে সেইটো বড়ো সাহিত্য সভাৰ তৰফৰ পৰা অহৰহ চেষ্টা কৰিছোঁ। ইয়াত বিভিন্ন আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন আমাৰ জাতিগত যিবিলাক সংগঠন আছে একেলগ লাগি আমি এই ভাষা ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে আমি সংকল্প লৈছোঁ আৰু ইয়াৰ দ্বাৰা আমি ভাবিছোঁ আমাৰ বড়ো মিডিয়াম জীয়াই থাকিব আৰু মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি উন্নতিৰ